আমুকৰ ল'ৰা IAS অফিচাৰ এইটো বেছি আমাৰ এৰিয়াত বহুত বেছি কম্পেয়াৰ কৰি দেখুৱাই ই আমি কয় না শইকীয়াৰ ঘৰৰ ছোৱালীজনী আমুক স্কুলত পঢ়াইছে মোৰটো কিয় নপঢ়াম এই স্কুলখনৰ কি পঢ়াই কি নপঢ়াই সেইটো নাই খালি কম্পিটিশন এপইন্টমেন্ট দিয়াৰ ক্ষেত্ৰত যিকোনো চৰকাৰে অতি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে যে কোনো মানে ভুল যাতে নহয় কোনো বেয়া ধৰণৰ মানুহ যাতে শিক্ষকৰ পদত নাপায় যি দেহে কেহে উইথ মিশনাৰী জিল উইথ ডেডিকেশন ৰিলিজিয়াছলি কাম কৰিব পাৰে সেই তেনেকুৱা মানুহক শিক্ষক পদত কিন্তু শিক্ষক সেই ঠাইতে ৰখি থাকে কিমান এটা জীৱন যাওক আপুনি কাৰোবাক পঢ়াইছে সেই ল'ৰাটো আজি IAS অফিচাৰ হৈছে পলিটিচিয়ান হৈছে কিন্তু আপুনি তাতে ৰখি আছে শিক্ষকৰ লাইফটো আমাৰ এগ্ৰিকালচাৰ আমাৰটো খালি ধান খেতি কৰি থাকে আমাৰ এগ্ৰিকালচাৰ মানুহবিলাক খুব কম যায় দেই পথাৰলে নাযায় সয়েল টেস্টিং কৰি সেই সয়েলত কি সাৰ দিব লাগিব সেইখিনি আমাৰ কৃষকে নাজানে ইউৰিয়া দিব লাগে কিবা কিবি সাৰ বজাৰত মানে সেই দোকানীগিটা সেইগিটাই হ'ল আমাৰ এগ্ৰিকালচাৰ অফিচাৰ এটা পাৰ্টিকুলাৰ কেছ আপোনাৰ এজন বিশেষ মানুহৰ এটা কেছ এটা আহিলে যিজন মানুহক আপুনি হাৰে হিমুৱে জানে আৰু যিটো তেওঁ বিচাৰিছে as a man not as a chief secretary or not a secretary or commissioner whatsoever but as a man you know that he deserves it কিন্তু তলত কেৰানিয়ে ফাইলটো উল্টা পাল্টা লিখি আহি পলে আপুনি কি কৰিব দিয়া এক ফালত ফাইলটো লিখি থৈছে হি পাব নালাগে আৰু আপুনি নিজে জানে যে হে মানুহটো পাব লাগে জেনুইন কেছ কি কৰিব বলে আই উইল গো বাই দি ফাইল দেন ইউ আৰ নট ডাইনামিক পাৰ্সন হাতেৰে সুন্দৰকৈ এটি গছ পুলি যেনেদৰে ৰুই থন ধৰাই সেই থন ধৰি উঠাটোৱে হৈছে জীৱন বুলি সবে জানকচোন মোৰ কি বেয়া গুণ আছে আপুনি এটা কি লাউড স্পিকাৰ আছে নেকি পুৰা লাউড স্পিকাৰ আছে গোটেই ইয়াত ইন্টাৰভিউ বহি ওয়েলকাম টু নন পলিটিক্যাল পডকাষ্ট নমস্কাৰ দাদা কি খবৰ ভালে আছে আৰু আজি দিনটো কেনেকুৱা চলি আছে আজি দিনটো মানে মোৰ অলপ ব্যস্ত ৰাতিপুৱা 4টা বজাতে লখিমপুৰৰ পৰা ষ্টাৰ্ট কৰিছো বৰষুণৰ বতৰ তাৰ পিছতে ৰাস্তাত ট্ৰাফিক জাম এই বোধ কৰো কাজিৰঙাৰ ফালে গাড়ীবোৰ যাব দিয়া নাই গোটেই ট্ৰাক বিলাক ৰাস্তাত বন্ধ কৰি ৰাখিছে আমি খুব স্লো আহিব লগা হ'ল এই 10টা মান বজাতে পালো গুৱাহাটী তাৰ পিছতে মই এতিয়া বৰ্তমানে টেক্সট বুক কৰ্পোৰেচনৰ চেয়াৰমেন হৈ আছো তাত যথেষ্টখিনি কাম আছিল মিটিংও আছিল সেইখিনি কৰি তাৰ পিছতে মই তোমাৰ আহ্বান ক্ৰমে ইয়ালে আহিছো ইয়াৰ পিছতে আকৌ 5টা বজাত মোৰ ষ্টেট লেভেল এম্পাৱাৰমেন্ট কমিটি মিটিং আছে হেৰিয়াত আছে সৰ্বশিক্ষা অফিচত মানে গোটেই দিনটো এনেকে কাম কৰিয়ে থাকিব লাগে কাম কৰি থাকিব লাগিব আৰু কাম কৰি থাকি ভাল লাগে এই ঘৰত কাম নাথাকিলে বহি বৰ বৰ লাগে আৰু নিজকে বৰ এলেহুৱা নিচিনা লাগে খুব খুবলৈ মন যায় এই আৰু এতিয়া খুবলৈ মন যায় নে নহয় কাম নাথাকিলে কি কৰিব টিভি সিভি চাই পেলাই যেতিয়া বহি থাকো আসলতে মানুহে কয় যে টিভি চাওতে বিছনাৰ পৰা টিভি চাব নালাগে যদি বিছনাত টিভি চাই শুই থাকিলে ইফালে টিভি চলি থাকিব ইফালে নাক বজাই থাকিবা কেনেকৈ হ'ব পডকাষ্ট আজিকালি চোৱা আৰম্ভ কৰিছে নে পডকাষ্টৰ এটা ট্ৰেন্ডিং চলি আছে এতিয়া চাইনে আপুনি পডকাষ্ট কেতিয়াবা চাওঁ কিছুমান আমি পডকাষ্টত বহুত কথা পাতিম প্ৰথমে আমি অকমান পাতি লওঁ যে পলিটিক্স কৰাৰ আগতে কি কৰি আছিলে বা কিহৰ পৰা কেনেকৈ পলিটিক্স জাৰ্নিটো ষ্টাৰ্ট কৰিলে অকমান যদি আপুনি কোৱা সঁচা কথা ক'বলৈ গ'লে মই জীৱনত কেতিয়াও পলিটিক্সলৈ আহিম বুলি ভবা নাছিলোঁ আহিলে কেনেকৈ আহিলোঁ মই ক'ম বাৰু তাৰমানে মই স্কুলৰ শিক্ষক আছিলোঁ প্ৰথম মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ মেথমেটিক্সত তাৰপিছতেই মই লোহিত বিক্ৰম হায়াৰ ছেকেণ্ডেৰী বুলি এখন আমাৰ তাতে বিহপুৰীয়াত হায়াৰ ছেকেণ্ডেৰী স্কুল আছে তাতে ছাবজেক্ট টিচাৰ হিচাপে সোমাইছিলোঁ মেথমেটিক্সত তাতে 5 বছৰমান কৰাৰ পিছত এতিয়া দেখিলোঁ মানে কমন ৰুমত আমাৰ শিক্ষকসকলে খুব পলিটিক্সৰ কথা পাতি থাকে মই যিটো ভাল নাপাওঁ মই ভাবোঁ শিক্ষকসকলে কমন ৰুমত কেনেকৈ শিক্ষাগত মানদণ্ড এইবিলাক মানে ল'ৰা ছোৱালীৰ উন্নত কৰিব পাৰি তেনেধৰণৰ কথাবিলাক আলোচনা কৰিব লাগে এইবিলাকে ঠাই নাপায় মই ভাল নালাগিলে মই বোলো নহয় ইয়াৰ পৰা যাওঁ আৰু এনেকুৱা এটা সৈনিক স্কুলৰ এডভাৰটাইজমেণ্ট পালোঁ লগে লগে এপ্লাই কৰিলোঁ আৰু পাই গ'লোঁ তাতে 7.5 বছৰ চাকৰি কৰিলোঁ সৈনিক স্কুলত মেথমেটিক্স টিচাৰ হিচাপে তেতিয়াই মই NCC কৰিলোঁ অল ইণ্ডিয়াত ফাৰ্ষ্টটো হৈছিলোঁ NCCত তাৰপিছতে নৱোদয়া বিদ্যালয় নতুনকৈ খুলিছে এই ভাবিলোঁ এইটো অলপমান ভাল লাগিব নেকি প্ৰিন্সিপালৰ পোষ্টত গুচি আহিলোঁ প্ৰথম পোষ্টিং অৰুণাচল প্ৰদেশ তাতে 2 বছৰ কাম কৰাৰ পিছত মণিপুৰত এখন স্কুলত গণ্ডগোল লাগি আছিলে গতিকে মোক তাত পঠাই দিলে তাত গৈ পেলাই সেইখন স্কুল খুব সুন্দৰ হ'ল 3.5 বছৰ কাম কৰিলোঁ তাতে আকৌ অৰুণাচললৈ আহিলোঁ
অৰুণাচলতে থাকোঁতেই মই আকৌ প্ৰমোশ্যন পালোঁ এছিষ্টেণ্ট কমিশ্যনাৰ শ্বিলঙত মোৰ উপস্থিত আহিলোঁ শ্বিলঙত 5 বছৰমান থকাৰ পিছতে মোক পাটনাত ট্ৰেন্সফাৰ কৰিলে পাটনাত থাকোঁতে পাটনাতো 3.5 বছৰমান আছিলোঁ দেই পাটনাত কাম কৰি খুব ভাল লাগিছিলে মানুহে এতিয়া আমাৰ বিহাৰৰ কথা কয় কিছুমান মানে কয় বিহাৰী ধৰণৰ এনেকুৱা কিন্তু বিহাৰী মানুহৰ লগত কাম কৰি খুব ভাল লাগে কামত খুব ভাল তেওঁলোক আৰু খুব চোকা ল'ৰা মানুহবিলাক মোৰ অফিচত যিখিনি মানুহ খুব ভাল লাগিছিলে কাম কৰি চাই তেনেকুৱা তাত কাম কৰি থাকোঁতে মই প্ৰমোশ্যন হ'লোঁ ডেপুটি কমিশ্যনাৰ হোৱাৰ পিছত মই কিছুদিন তাত থাকোঁতে শ্বিলঙলৈ বেক কৰিলোঁ শ্বিলঙলৈ বেক কৰাৰ পিছত কিছুদিন থকাৰ পিছত মোক ভূপাললৈ পঠিয়াই দিলে এতিয়া ভূপাললৈ মই খুব ভাল পাওঁ ট্ৰেন্সফাৰ হ'লে ভাল পাওঁ কাৰণে নতুন নতুন মানুহৰ লগত লগ পাব পাৰোঁ আৰু চব জেগাতেই স্কুল আছে কলেজ আছে কিন্তু শিক্ষাগত এইবিলাক মানে ল'ৰা ছোৱালীবিলাকৰ কিতাপৰ প্ৰতি আকৰ্ষণ বা শিক্ষকৰ ষ্টুডেণ্টৰ প্ৰতি দায়বদ্ধতা এইবিলাক অলপ বেলেগ বেলেগ ধৰণৰ মানুহৰ মানসিকতাবিলাক বেলেগ বেলেগ সেইকাৰণে গোটেই মানুহবোৰৰ লগত লগ পাওঁ মই ইফালৰ পৰা সিফালে যাত্ৰা কৰোঁতে বাটত যদি ক'ৰবাত বুঢ়া মানুহ লগ পাওঁ ৰৈ পেলাই তেওঁলোকৰ লগত এনেই কথা পাতি দিওঁ তেনেকৈ ভূপালত থাকিলোঁ তেতিয়া ভূপালত থাকোঁতে মই আপোনাৰ ছত্তীশগড় মধ্যপ্ৰদেশ আৰু উৰিষ্যা চাব লাগে এই তিনিখন তাৰপিছতে আকৌ মোক শ্বিলঙলৈ বেক কৰিলে শ্বিলঙলৈ বেক কৰি শ্বিলঙত বেছি দিন থকা নাই আকৌ লক্ষ্ণৌলৈ পঠিয়াই দিলে এইবাৰ লক্ষ্ণৌ মই উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড খুব ভাল লাগিলে মই এই চেগতে ঝাৰিধাম দৰ্শন কৰিলোঁ মানে এই জেগাবিলাক যে গৈছোঁ তাতে মোক প্ৰায় চিধাই কয় যে আমুকত মন্দিৰ আছে আমুকত দৰগাহ আছে মোক খুব ভাল পাওঁ গৈ মানে ভাল লাগে মনটো আৰু মানুহৰ লগত মন বিনিময় কৰোঁ এনেকৈ মানে মোৰ চাকৰি জীৱনটো বৰ সুন্দৰকৈ গ'ল আৰু লাষ্টত লক্ষ্ণৌৰ পৰা মই যেতিয়া শ্বিলঙলৈ আকৌ বেক কৰিলে তাতেই 2012 চনৰ ডিচেম্বৰৰ 31 তাৰিখে মই ৰিটায়াৰ হ'লোঁ তাৰপিছতে ঘৰতে থাকোঁতে মই ভাবিছোঁ যে ৰিটায়াৰমেণ্টৰ পাছত মই টাইমটো কি কৰিম কিতাপ পঢ়ি কটাম নে কিবা মই অভিজ্ঞতা লিখাটো মোৰ দিগদাৰী কথা চবেই কয় আপুনি এই শিক্ষা চাকৰি কৰি থাকোঁতে যিমান মানুহৰ লগত লগ পোৱা কাহিনীবোৰ আমাৰ আগত কয় লিখি দিয়ক লিখিলে বৰ ধুনীয়া এখন কিতাপ হ'ব মোৰ চবতকৈ টান কাম সেইটোৱে মই লিখিব নোৱাৰোঁ মোৰ ভতিজাহঁতেও বহুত জোৰ কৰিছিলে মোৰ ল'ৰা ছোৱালীয়েও জোৰ কৰিছিলে কিন্তু মোৰ দ্বাৰা এইটো লিখাটো নহ'লগৈ আজিলৈকে আৰু জানো লিখিব পৰা নোৱাৰোঁ ক'ব নোৱাৰোঁ কিন্তু বহুত অভিজ্ঞতা সেইবিলাকৰ ক্ষেত্ৰত তিতা মিঠা তিতা কেঁহা মানে এনেকুৱা চববিলাক মই পাইছিলোঁ তাৰপিছতে যেতিয়া ঘূৰি আহিলোঁ তেতিয়া হঠাতে এদিন কেইজনমান ডেকা ল'ৰা আহিলে মোৰ ওচৰলৈ ছাৰ আমি বিজেপিৰ আপুনি বিজেপিত জইন কৰক তাৰ আগতে কিন্তু চাকৰি কালত বৰ্তমানৰ আমাৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়া তেওঁৰ ঘৰ নাফৰা বুলি এটা জেগাত দেই বমদিলাৰ পৰা আপোনাৰ 50 কিলোমিটাৰ ভিতৰত নাফৰা তাতে তেওঁৰ ঘৰ তাতে এখন স্কুল খুলিবলৈ গৈছিলোঁ যাওঁতে তেওঁক লগ পালোঁ তেতিয়া তেওঁ মোক কৈছিলে এই তই এইটো পলিটিক্স জইন কৰিলে বিজেপিতে জইন কৰিবি দেই এতিয়া মই কৈছিলোঁ মোৰ বিজেপিটো এটা প্ৰকাৰে ভাল লাগে বিশেষকৈ অন্য কথা নাই মই অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ ভাষণবিলাক বা কথাবিলাক শুনি খুব ভাল পাওঁ সেইকাৰণে বিজেপিটো ভাল পাওঁ কিন্তু মই জইন কৰিম বুলি কোৱা নাই এই ল'ৰাকেইটা যে মোৰ ঘৰলৈ আহিলে মই কিবা আমাৰ ঘৰত এটা ৰিচুৱেল আছিল তাতে আছিলোঁ মাতিলে দাদা আপুনি বিজেপিত জইন কৰিব লাগে ৰচোন এখন ৰাজনীতিত সোমাওঁ নে নোসোমাওঁ বোলে নহয় আপোনালোকে আৰু ইমান দৈনিক কাম কৰি অভিজ্ঞতা অৰ্জন কৰিলে অকণমান ৰাজনীতিত আহিলে আমাৰো ভাল হয় এই হ'ব দে জইন কৰি দিলোঁ তেতিয়া জইন কৰি ভাবিলোঁ জইন যে কৰিছোঁ ভাল লাগিছে দেই খুব মিটিং চিটিংবোৰ কৰে ক'ৰবাত বিজেপিৰ পদুম ফুলৰ ফ্লেগখন দেখা পালে তাতে গুচি যাওঁ আৰু মাতক বা নেমাতক গৈ পেলাই মানুহৰ লগত মত বিনিময় কৰোঁ তেতিয়া বহুতে মানে আগৰ কংগ্ৰেছ চৰকাৰে কি বেয়া কাম কৰিলে এইবিলাকৰ কথা কৈ থাকে মই বোলো সেইবিলাকতো চবেই জানে আমি আগলৈ গৈ কি ভাল কাম কৰিম এইবিলাকৰ পৰ্যালোচনা কৰা এই বুলি কওঁ মানুহে খুব হাততালি বজাই দেই এইটো কথা তাৰপিছতে মই বোলো মই টিকেট বিচাৰিম দেখিলোঁ 42জন মানুহে টিকেট বিচাৰিছে আমাৰ সমষ্টিৰ পৰা আৰু মই 42জনৰ মাজত মই দেখি যেতিয়া আমি চব মিটিঙত গোট খাওঁ বোলো এটা কথা দেই আমি যে 42জনে টিকেট বিচাৰিছোঁ 41জনে কিন্তু টিকেট নাপায় গতিকে যদি 42জনে অন্তঃকৰণেৰে বিজেপিত জইন কৰিবলৈ আহিছে ৰাইজৰ সেৱা কৰিবৰ কাৰণে আহিছে প্ৰতিজনৰে কমেও 2000কৈ ফলোৱাৰ বা তেওঁলোকৰ ছাপোৰ্টাৰ থাকিব লাগিব গতিকে 42জনৰ 84,000 ছাপোৰ্টাৰ সেই 84,000 যদি মানুহে সেই মানুহজনক যিজনে টিকেট পায় তেওঁক ভোট দিয়ে তেতিয়াহ'লে তেওঁ অনায়াসে জিকি যাব এইটো কথা মই সদায় কৈ থাকোঁ আৰু আল্টিমেটলি কি কাৰণ দেখিলে ক'ব নোৱাৰোঁ মোকে টিকেটটো দি দিলে আৰু জয়ী হ'লোঁ
জয়ী হলো মানে এইটো ভিপিৰ এটা ৰেকৰ্ড আগতে 5000 ওপৰত কোনো জিকাই নাছিলে তাতকৈ কমতহে জিকিছিলে কিন্তু মই 26187টা ভোটত জিকিলো জিকি 5টা বছৰ মই ৰাজনীতিত থাকিলো আৰু 5টা বছৰ আসলতে আঙুলি লিখবৰ পৰা 5টা বছৰ কিন্তু একচুয়ালি আমি করোনা সময়টো আমাৰ পৰা মাইনাস কৰিব লাগিব আমি একো কাম কৰিব পৰা নাই করোনা প্ৰায় 2টা বছৰ আমাৰ হেৰিয়াৰ গৈছিল তাৰ মানে 5টা বছৰৰ প্ৰথম ছমাহ মান আমি এমএলএ হিচাপে কি কৰিব পাৰো নোৱাৰো সেইবিলাক ভাবি থাকোতে বা চিন্তা কৰোতে বা শিকুতে গল তাৰ পিছত কাম আৰম্ভ কৰিলো মোৰ প্ৰথম কাম আছিল যে ৰাস্তা পদূলিবিলাক ঠিক কৰা গোটেই ৰাস্তা পদূলি নাই কংগ্ৰেছৰ দিনত একদম নবনালেই ৰাস্তা ৰবা দুইটা এটা বনাইছিল জহি কহি গল মানে কমিউনিকেশন সিস্টেমটো ইমানেই বেয়া আৰু কমিউনিকেশন ঠিক নহলে আমাৰ মানে উন্নয়ন হ'ব নোৱাৰে গতিকে আমি মই ৰাস্তা পদূলি বনোৱাত খুব গুৰুত্ব দিলো যথেষ্ট ৰাস্তা বনালো নেটৱৰ্ক অফ ৰোডছ মোৰ অসম চৰকাৰৰ প্ৰতি হেতু মই ধন্যবাদ জনাম বা মই কৃতজ্ঞ মোৰ 5টা বছৰ যথেষ্ট ৰাস্তা পদূলি আমাক দিলে তাৰ উপৰি মই কেন্দ্ৰীয় চৰকাৰৰ পৰা আঁচনি আনিছিলো আপোনাৰ হেৰি খেলো ইণ্ডিয়া প্ৰজেক্ট আনিলো তাৰপিছতে আমাৰ ৰংগমঞ্চ এনেকা ধৰণৰ যথেষ্টখিনি কাম কৰিছিলো কিন্তু আৰু বহুত কাম কৰিবলৈ থাকিলে ভাবিছিলো নেক্সট টাইম টিকেট পাম কিন্তু ৰাজনীতিৰ পাকচকৰটো বুজিব নোৱাৰি এইবাৰ মোক টিকেট নিদিলে নিদিয়াৰ পিছত তেতিয়া আৰু মই ভাবিলো টিকেটটো কি কাৰণে নিদিলে আৰু ইমানটো কান্দিবলগীয়া কথা নাই বা আগতেও পাম বুলিও আশা কৰা নাছিলো 42 জনৰ মাজৰ পৰা যে পালো যাই হওক মোৰ ভাগত হয়তো 5 বছৰীয়া আছিল ৰাইজক সেৱা কৰিবৰ কাৰণে এতিয়া মই বিজেপিতে থাকি গলো বিজেপিৰ পাৰ্টিৰ লগত থাকি যে মোৰ আমাৰ বৰ্তমানৰ সনামধন্য আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক এই টেক্সটবুক কৰ্পোৰেচনত চেয়াৰম্যান হিচাপে দিলে আৰু এটা ভাল পালে যে মই সদায় ল'ৰা-ছোৱালীৰ মাজত পঢ়ুৱা শুনোৱা এইবিলাক ক্ষেত্ৰতে আছিলো এতিয়া কিতাপৰ লগত থাকিব লাগে গোটেই অসমত কিতাপবিলাক আমি চৰকাৰী যিবোৰ ফ্ৰী টেক্সটবুক সেইবিলাক আমি খদিয়াৰ পৰা ধুবুৰীলৈকে ইফালে পাহাৰ ভৈয়াম কাছাৰ কৰিমগঞ্জ গোটেই জায়গাতে আমি কিতাপবিলাক দিব লাগে প্ৰিন্ট কৰি সময়মতে দিব লাগে এই কামত এতিয়া আমি ব্যস্ত হৈ আছো আজিও মই তাৰে এতিয়া অহা নেক্সট সেশনৰ কাৰণে যেটো পৰিকল্পনা আজি ষ্টাৰ্ট হৈ গল আৰু আজি গধূলি ষ্টেট লেভেল এম্পাৱাৰমেন্ট কমিটি আছে তাতে আমি গোটেই বছৰৰ পৰিকল্পনা তাতে এপ্ৰুভ হ'ব তাৰ পিছতে আমি অহা বছৰৰ কিতাপ দিবৰ কাৰণে আজিয়ে লাগি যাম আজিৰ প্ৰায় মানে এই মাহতে আমাৰ কিছুমান টেন্ডাৰ লব আমি কাগজ কিনিব লাগে তারপৰি আমাক এসচিআৰটি বা এনেকে তেওঁলোকে আমাক কিতাপবিলাক হেৰি মেনুস্ক্ৰিপ্ট বিলাক দিয়ে আমি হেবিলাক প্ৰিন্ট কৰিম কৰি পেলাই মাৰ্চ এপ্ৰিলৰ 1 তাৰিখৰ আগত ল'ৰা-ছোৱালী হাতত পোৱাৰ ব্যৱস্থা আমি কৰিবলৈ চেষ্টা কৰোঁ এইবিলাক কামতে ঘূৰি ফুৰি আপুনি কক যিজন মানুহে কৈছিলে যে পলিটিক্স নকৰো মোৰ ভাল নালাগে কি ক'লে মানে আপুনি কৈছিলে যে পলিটিক্স নকৰো কেতিয়াও প্ৰথমে কৈছিলে সেইজন মানুহে বিধায়ক হলে তো মই আপোনাক খুদু যে কেনেকৈ মানে এটো হলে যে নকৰা মানুহজনক সেই কাম কৰি কিনে বিধায়ক হোৱাটো মানে বহুত এটা ডাঙৰ কথা আপুনি কক যে কি এনেকুৱা এটা লাৰ্নিং পইণ্ট যিটো লৈ আপুনি এমএলএ হ'ব পাৰিছিল প্ৰথম কথা হ'ল কি এই বহুত মানুহে বিয়া নকৰাকে থাকে নহয় সুধিলেকে মই বিয়া নকৰো এনেকে থাকোতে থাকোতে হঠাৎ 40 বছৰ মান বয়সত দেখিবা বিয়া পাতি পেলাই মোৰ কথাটো তেনেকুৱা হৈ গ'ল মইতো ৰাজনীতি নকৰো বুলি ভাবিছিলে ল'ৰাকেইটাই মাতিলে আহিলো যেতিয়া মই গোটেই সমষ্টিত ঘূৰিছো দেই আগতে ঘূৰা নাই মানুহবিলাকৰ দেখিছো কৰবাত স্কুল আছে ৰাস্তা পদূলি নাই স্কুলখনৰ বেৰা চেৰা নাই ভঙা চিঙা শিক্ষক যিমান থাকিব লাগে নাই কিতাপ পত্ৰৰ ক্ষেত্ৰতো অসুবিধা ল্যাবৰেটৰী আছে এনেকুৱা ধৰণৰ বহুত কন্ডিশন বেলেগ স্কুলৰ বহুত বেয়া মই ভাবিলো কি এইবিলাকেইটো ঠিক কৰিব লাগে মানে ৰাইজৰ যিজন প্ৰতিনিধি আছে এমএলএ জন হৈছে ৰাইজ আৰু চৰকাৰৰ মাজৰ এটা যোগসূত্ৰ ৰাইজৰ মনৰ কথাবিলাক চৰকাৰক ক'ব পাৰিব লাগিব আৰু চৰকাৰৰ পৰা সেই অসুবিধাবিলাক দূৰ কৰিবৰ কাৰণে যিখিনি কৰিব পাৰি সেইখিনি চৰকাৰৰ সহযোগত কৰিব পাৰিব লাগে এইখিনি কথা তাৰোপৰি মই ৰাজনীতি থাকতে যথেষ্টখিনি অধ্যয়ন কৰিবলগীয়া হৈছিল কেতিয়াবা চৰকাৰী পক্ষক সমৰ্থন কৰি ভাষণ দিবলগীয়া হয় আমাৰ সেই সময়ৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় আমাৰ সোণোৱাল ছাৰ বা সেই সময়তে আমাৰ হেৰি আছিল পাটোৱাৰী ডাঙৰীয়া মন্ত্ৰী আছিল তেওঁলোকে মোক এই হাজৰিকা এই আমুকটো এইগিটা বিষয় যেনেকৈ আধাৰ কাৰ্ডৰ ওপৰত ক'ব এনএছপিচিৰ ওপৰত ক'ব লাগে তেনেকৈ মই বহুত অধ্যয়ন কৰি সেইবিলাকৰ ওপৰত আকৌ ভাষণ দিওঁ এনেকৈ কৰি থাকোঁ মানে চৰকাৰী পক্ষক সমৰ্থন কৰিব লাগে আৰু মোৰ সময়ত এই এনএছপিচিৰ ওপৰত এটা ভাষণ দি পেলাই অল পাৰ্টি কনসেনসাস আনাইছিলোঁ মই আৰু এইবিলাক মানে যথেষ্টখিনি কৰিছিলোঁ
আৰু তেতিয়া মই আমাৰ এটা ডাঙৰ কাম কৰিছিলে সৰ্বানন্দ সোণোৱাল ছাৰে যে বিজেপিৰ প্ৰায়বিলাকেই মানে নতুন MLA আমি মানে চৰকাৰী ডিপাৰ্টমেণ্টবিলাকে কেনেকৈ কাম কৰে আমি নাজানো PWD ৰাস্তা পদূলি বনাই ঘৰ দুৱাৰ বনাই বুলি জানো হেলথ ডিপাৰ্টমেণ্টে হস্পিটেলবোৰ চাই জানো কিন্তু কেনেকৈ কৰে তাত কি কি আঁচনি আছে ট্ৰাইবেল ডেভেলপমেণ্টত কি কি আঁচনি আছে SC STৰ কাৰণে কি আছে এই কথাবিলাক আমি নাজানো তেতিয়া তেওঁলোকে প্ৰতি এই এছেম্বলি ছেছনত ছেকেণ্ড হাফত আমাৰ এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত এদিনত 2-3টাকৈ ডিপাৰ্টমেণ্টৰ লগত আমাক যোগ কৰাই দিলে আৰু সেই ডিপাৰ্টমেণ্টৰ ছিনিয়ৰ অফিচাৰসকলে লগত আমাৰ মন্ত্ৰীসকলো থাকে তেওঁলোকে আমাক বুজাই দিয়ে আৰু আমিও প্ৰশ্ন কৰোঁ যে আমি এইটো কাম কেনেকৈ কৰিব পাৰিম এই ৰাস্তা পদূলি কি কি এতিয়া যেনেকৈ বৰ্ডাৰ ষ্টেটছৰ কাৰণে কাষত ৰাস্তা বনাব পাৰি এতিয়া আজিকালি সেইটো হ'ল ইণ্টাৰ ষ্টেট কানেক্টিভিটি ৰোডছ আগতে বৰ্ডাৰ ৰোডছ বুলি কৈছিলে তেনেধৰণে এপাৰ্টৰ ৰাস্তা আহিব পাৰে এপাৰ্টৰো বহুত বস্তু আছে অকল এপাৰ্টমেণ্ট বজাৰৰ ঘৰ বনাব পাৰি গোটেই ডিপাৰ্টমেণ্টবিলাকত ক'ত ক'ত কি কি কৰিব পাৰি গোটেই তন্ত্ৰকে আমাক বুজাইছিলে মানে প্ৰথম অৱস্থাত আমি যথেষ্ট সেইখিনিৰ পৰা মানে শিকিছিলোঁ আৰু শিকি মেলি বহুখিনি কাম কৰিছিলোঁ যে মই ভাবিছিলোঁ ছেকেণ্ড টাইম যদি পাওঁ আৰু ধুনীয়াকৈ কাম কৰিব পাৰিম কিন্তু এইটো কথাটো মনত থাকে যাই হওক সেইটো কাৰণে মই আক্ষেপ নাই কিন্তু তথাপিতো বিজেপি চৰকাৰৰ লগত থাকি পেলাই ভালেই পাইছোঁ কাম চাম কৰি পেলাই আৰু মই কিন্তু সেই ভাষণত কংগ্ৰেছক বা কোনো পাৰ্টিক গালি নিদিওঁ আমি সদায় ভাবোঁ যে আমি কেনেকৈ মানুহৰ জীৱন ধাৰণৰ মানদণ্ডটো উন্নত কৰিব পাৰি এই ধৰণৰ কথাকে আমি ভাবি থাকোঁ লিডাৰ এটাৰ এইটো কোৱালিটি থাকিব লাগে যে আপুনি কাৰোবাক গালি পাৰি ওপৰত উঠাতকৈ আপুনি নিজৰ কাম কৰি ওপৰত উঠক এতিয়া শুনক আমি যেতিয়া প্ৰথম 15 চনত মই জইন কৰিছোঁ 16 চনত আমাৰ ইলেকশ্যন 15 নহয় 14ত জইন কৰিছোঁ 14ৰ পাৰ্লিমেণ্ট ইলেকশ্যনৰ আগে আগে জইন কৰিছোঁ তেতিয়া বিজেপি যে আমাৰ কেন্দ্ৰত চৰকাৰ হৈ গ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গোটেই বিজেপি হৈ গ'ল তেতিয়াই মানে 42জনে টিকেট বিচাৰিছে নহয় জানো তেতিয়া আমি মানে সেই টিকেট বিচৰাৰ সময়ত তেতিয়া আমি বহুত পৰিকল্পনা কৰি থাকোঁ যে এইটো কৰিম মই এদিনটো নদীৰ পাৰতে ঘহনীয়া ৰৈ আছোঁ মোক হেৰিয়ে সুধিলে এই কি বুলি কয় আপোনাৰ ৰিপৰ্টাৰে যে আপুনিতো টিকেটো পোৱা নাই এতিয়া MLA হোৱা নাই ইয়াত কিয় মই বোলে এটা কথা টিকেট পালে MLA হ'লেই যে ৰাইজৰ কাম কৰিব পাৰে সেইটো কথা নাই MLA হ'লেতো কৰিলোৱে MLA নহ'লে এইখিনি কাম কৰিব লাগে বুলি MLAক মই ধৰিমগৈ বা চৰকাৰৰ ওচৰত আৰ্জি পেছ কৰিম এনেধৰণে মানে মই আগবাঢ়ি গৈ আছিলোঁ আৰু ইয়াত বহুতখিনি ৰাজনীতিত তিতা কেঁহা যোগ পজিটিভ নিগেটিভ সব আছে সকলো মিলাই পেলাই ভালেই ৰাজনীতিত যদি ভালকৈ দক্ষতাৰে কাম কৰিব বিচাৰে আৰু পজিটিভিটি লৈ পেলাই কাম কৰিব বিচাৰে আৰু কোনো দুৰ্নীতিৰ আশ্ৰয় নলয় মই সেইকাৰণে মোক এদিন আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে আপোনাৰে ভাল আপুনি নেখায়ো নোখোৱায়ো আপুনি এনেকৈয়ে থওক এনেকৈ ভাল পাব আপোনাক মানুহে এতিয়াও মই সমষ্টিলৈ গ'লে চব মানুহে খুব ভাল পায় এতিয়াও মাতে য'তে ত'তে মই যাওঁ আৰু চবেই কয় আপোনাৰ দিনবিলাকত আমি বহুত কাম পাইছিলোঁ আমুক তামুক এইবিলাক ক'লে মোৰ ভাল লাগে দেই যে মই কিবা এটা নহয় কিবা এটা কৰিব পাৰিলোঁ সেই সময়ত আৰু যিমানখিনি কৰিব পাৰি আৰু 5টা বছৰ এজন MLA কাৰণে একো নহয় এইটো ভাল ধৰণে যদি কাম কৰিলে এজন MLA কমচে কম 2-3টা টাৰ্ম লাগে তেতিয়াহে সেই মানুহজনে ৰাইজৰ মানে ভোকৰ অনুসৰি তেওঁলোকৰ খাদ্যটো দিব পাৰিব কিন্তু নাপায় বহুতো 2-3টা টাৰ্মছ বহুতো নাপায় ওৱান টাইমে বহুতে পায় হয় কিন্তু এইটো আমি ৰাইজে কৰিব লাগিব বিচাৰ কৰিব লাগিব যে কোন বিধায়ক আমাৰ কাৰণে বেছি কাম কৰিছে ছেকেণ্ড টাইম আমি সেই বিধায়ক আমি বনাব লাগিব নাই এতিয়া মই পাৰ্টিৰ লগত জড়িত মই এতিয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ প্ৰভাৰী হিচাপে আছোঁ যোৱা লোকসভা ইলেকশ্যনত যথেষ্ট কাম কৰিছোঁ পাৰ্টিৰ হৈ কাম কৰি আছোঁ মই টিকেট নাপালে কি হ'ব বাকীবিলাক বিজেপি কেণ্ডিডেটক জিকাব লাগিব না চৰকাৰখন বিজেপি হ'ব লাগিব আৰু বিজেপিৰ যিটো মানসিকতা উন্নয়নৰ মানসিকতা পজিটিভিটি আছে গতিকে এই চৰকাৰখন যদি আমাৰ মাজত বৰ্তি থাকে আমি বহুত কিছু পাব পাৰোঁ অসমৰ মানুহে বা ভাৰতবৰ্ষৰ মানুহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত হওক বা আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সতে আমি দেখা পাওঁ তেওঁলোকৰ দুইটা চৰকাৰে যৌথভাৱে আমাৰ নৰ্থ ইষ্টৰ কাৰণে যথেষ্ট কাম কৰিছে আৰু বহুত কাম কৰিবলগীয়া আছে আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ 8খন ষ্টেটক অষ্টলক্ষ্মী আখ্যা দিছে আৰু তেখেতে অসমৰ প্ৰতি প্ৰেম আপুনি চাব প্ৰায়ে অসমৰ গামোচাখন দি লৈ ফুৰে সিদিনাখন জম্মু এণ্ড কাশ্মীৰত যেতিয়া য়োগা ডে আছিলে তাতেও অসমৰ গামোচা এখন লৈ পেলাই কৰি আছে ভাল লাগে দেখি পেলাই
আৰু এতিয়া ভাল লাগিছে মানে আমাৰ এতিয়া খেলা ধূলাৰ কাৰণে চৰকাৰে যিখিনি কাম কৰি দিছে স্কুলবিলাকত এতিয়া গুণোৎসৱ আৰম্ভ কৰি দিলে এতিয়া এই ৰিসেন্টলি এই কিছুমান এটা শিক্ষা সেতু বুলি এটা উলিয়াইছে এইটো বহুত কন্ট্ৰভাৰ্সি হৈ আছে বুলি কয় মানুহে কিন্তু শিক্ষা সেতুৱে আকৌ প্ৰাইজো পাইছে গতিকে আজি আমি হেতু আলোচনা কৰিছিলো যে আমি ষ্টুডেন্টৰ কিমান কিতাপ ছপাম ষ্টুডেন্ট যিমান আছে সিমানে ছপাব লাগিব নহয় যদি এইটো একজেক্ট নাম্বাৰটো আমি এই এপৰ জৰিয়তে পাম সেইকাৰণে আমি অলপ উৎফুল্লিত এই এপটোৱে আমাক যথেষ্ট সহায় কৰিব বহুতে বেয়া পায় মানে বান্ধোনত থাকিবলৈ ভাল নাপায়তো বান্ধোনত ভাল থাকিবলৈ ভাল নোপোৱা সকলে বেয়া পাব কিন্তু শিক্ষাৰ ক্ষেত্ৰত এটা কথা আপোনাক মই কওঁ যে এখন দেশ ধ্বংস কৰিবৰ কাৰণে কোনোবাই এটা হিৰোশ্বিমা নাগাসাকিত পেলাই দিয়া বোমা এটা পেলাই দিলে ধ্বংস নহব জাপানত হিৰোশ্বিমা নাগাসাকিত বোমা পেলাই জানো আমেৰিকাই জাপানক ধ্বংস কৰিব পাৰিলে নোৱাৰিলে নহয় কিন্তু যদি আমি শিক্ষা ব্যৱস্থাটোত কিছুমান বেয়া শিক্ষক এপইন্টমেন্ট দি দিওঁ তেতিয়াহ'লে স্লো পয়জনিং হৈ সেই দেশখন সেই জাতিটো ধ্বংস হৈ যাব কাৰণ সব প্ৰডাক্টবিলাক বেয়া হ'ব নহয় আপোনাৰ ফাইনেন্স ডিপাৰ্টমেন্টৰ যিবোৰ প্ৰডাক্ট আহিব তেওঁলোকে বেয়া গতিত লৈ যাব ফাইনেন্সটো এতিয়া আমাৰ ফাইনেন্স বহুত ওপৰত গুটি গৈ আছে আমাৰ চৰকাৰে ক্লেইম কৰিছে যে আমি এতিয়া বৰ্তমান পৃথিৱীৰ পঞ্চম স্থানত আছো আমি তৃতীয় স্থানলৈ লৈ যাব পাৰোঁ আৰু এনে ধৰণে গৈ থাকিলে হয়তো কেতিয়াবা আমেৰিকা আদি আমি চেৰ পেলাই এক নম্বৰটো গুচি যাবগৈ পাৰোঁ এইটো কোনো অসুবিধা নহয় খালি মানুহৰ মনবিলাক ভাল লাগিব সাপোৰ্ট লাগিব এইবোৰ যে বিৰোধী আছে তেওঁলোকেও পজিটিভিটি লৈ পেলাই কেৱল সমালোচনা কৰিলে নহয় মিলি পেলাই যদি চৰকাৰৰ লগত কাম কৰে তেতিয়াহ'লে উন্নয়নৰ শিখৰত উপনীত হ'ব পাৰিব আপুনি কৈ আছে শিক্ষা ক্ষেত্ৰত আমাৰ বহুত আগবাঢ়ি গৈছে আজিৰ দিনতো বহুত এনেকুৱা গাঁও আছে এটা মানে এখন শিক্ষক বহুত ষ্টুডেণ্টৰ মাজত এখন শিক্ষক প্ৰতিটো ক্লাছে শিক্ষকে কৰাই আছে আজিৰ দিনত বহুত গাঁও তেনেকুৱা আছে আমাৰ অসমতে আপুনি সেইখিনিত কি ক'ব যে নাই শিক্ষক বঢ়াব লাগে ভাল শিক্ষক আৰু দিব লাগে সেই ছাত্ৰবোৰ আগবাঢ়ি আহিব লাগে শিক্ষকটো লাগে এতিয়া ধৰি লওক 5টা ক্লাছ আছে শিক্ষক এজন আমি যদি কম বোলে নহয় স্কুলখনত 20 জনে ল'ৰা ছোৱালী আছে গতিকে এজন শিক্ষক লাগে এই হিচাপে যদি টিচাৰ ষ্টুডেণ্ট ৰেচিঅ'টো আমি চাওঁ তেতিয়াহ'লে ঠিক আছে কিন্তু ৰেচিঅ'টোৰ মাজত এটা গণ্ডগোল আছে নহয় এই 20 জন বা 25 জন ষ্টুডেণ্ট একেটা ক্লাছৰ নহয়তো নহয় বেলেগ বেলেগ ক্লাছ গতিকে এজন মানুহে 5 ফালে কেনেকৈ ডাইৰেকশ্যন কৰি ঠিক আছে এইকাৰণে আমাৰ ষ্টুডেণ্ট যিমান হওক যদি স্কুলখন থাকে সেই হিচাপে শিক্ষক লাগিব আৰু শিক্ষক এপইন্টমেন্ট দি আছে আৰু মই ভাবিছো কি এইখন চৰকাৰৰ দিনতেই এই সমস্যাবিলাক সমাধান হ'ব কাৰণ আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ শিক্ষা মন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াই খুব সুন্দৰ কাম কৰি আছে আৰু এই বস্তুবিলাক ইমান ধুনীয়াকৈ সজাই আনিছে খুব সম্ভৱ 2 বছৰ 3 বছৰৰ ভিতৰত এই গোটেই প্ৰব্লেমবিলাক সলভ হৈ গুচি যাব আপুনি হয়তো ক'ব নোৱাৰিব যে ভঙা স্কুল আর বা স্টুডেন্ট আছে ল'ৰা ছোৱালী হেৰি টিচাৰ আছে স্টুডেন্ট নাই এইটো কথা নহ'বগৈ আৰু এই সময়তে মই চাওঁ বহুতে কয় যে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ স্কুলবিলাকত আমাৰ মানে ল'ৰা ছোৱালীয়ে পঢ়িবলৈ ইচ্ছা নকৰে কিন্তু সেইটো নহয় এতিয়া লাহে লাহে ষ্টেট গভৰ্ণমেণ্টৰ স্কুললৈ প্ৰাইভেট স্কুলৰ পৰা ল'ৰা ছোৱালী আহি আছে মই আজি কেইমাহমানৰ আগতে চতিয়া জামগুৰিৰ যিখন হায়াৰ ছেকেণ্ডেৰী স্কুল আছে তালৈ মোক এখন সভালৈ নিমন্ত্ৰণ কৰিছিল তেওঁলোকে কৈছিলে এইবাৰ তেওঁলোকৰ স্কুলত 550 ষ্টুডেণ্টে নতুনকৈ জইন কৰিছে আচৰিত কথা অন্য স্কুল এই জেগাত ইমান ষ্টুডেণ্টে একে বছৰতে জইন কৰা নাই আৰু তাৰ শিক্ষকসকল ইমান মৰমীয়াল ইমান ভাল মইতো তাৰ অডিটৰিয়ামটো সৰু কাৰণে শিক্ষামন্ত্ৰীকো কৈছোঁ বোলো আপুনি তাত ভাল অডিটৰিয়াম এটা দিয়ক আৰু মই যেতিয়া ভাষণ দিছোঁ আধা ল'ৰা ছোৱালী বাহিৰত ৰৈ আছে বৰষুণ তিতি মই এই ছবিখন কেতিয়াও নাপাহৰোঁ বৰষুণত তিতি শিক্ষকৰ বা আমাৰ আমন্ত্ৰিত বক্তাৰ ভাষণ শুনিবলৈ তেনেকৈ ৰৈ থকা মই ক'তো দেখা পোৱা নাই আৰু তেওঁলোকে এটা টিম হিচাপে স্কুলখনত প্ৰিন্সিপালকে ধৰি গোটেই শিক্ষকসকলে কৰ্মচাৰী এটা টিম হিচাপে কাম কৰি আছে যিখন ইনষ্টিটিউটত তেনেকুৱা এটা গোট টিম হিচাপে কাম কৰিব সুন্দৰভাৱে ল'ৰা ছোৱালী উন্নয়নৰ কাৰণে সেই শিক্ষকসকলে খুব ভাল ৰিজাল্ট দিব সেই স্কুলখনত পঢ়া ল'ৰা ছোৱালীয়ে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম আমি আশাবাদী যে আমাৰ এই চৰকাৰে আমাৰ শিক্ষা আৰু আগবাঢ়ি লওক গাঁৱে গাঁৱে ফ'কাছ কৰক যে আমাৰ গাঁৱত যিমান স্কুল আছে
আমি অনলি চহৰ বা টাউনৰ কৰিলে নহ'ব, আমি গাঁৱে গাঁৱে চাব লাগিব, তেতিয়াহে আমি সম্পূৰ্ণ অসম আমি পাম। হয়, সেইটো আপোনাৰ কথাটো ঠিকে আছে। আৰু গাঁৱৰ স্কুলৰ প্ৰতিও লক্ষ্য কৰিছে চৰকাৰে, সুবিধা বিল্ডিং চিল্ডিংবিলাকৰ গ্ৰাণ্টটো দি আছে, বহুতখিনি কৰি আছে। ল'ৰা ছোৱালীবিলাকক এইবোৰ স্কুললৈ অহাৰ অসুবিধাৰ কাৰণে তেওঁলোকক চাইকেল স্কুটি এনেকুৱাবিলাকো দিছে। এইবিলাকে পজিটিভিটি আনিছে, স্কুলত পঢ়াৰ ক্ষেত্ৰত হাবিয়াসটো বাঢ়িছে আৰু পঢ়াৰ প্ৰতি ধাউতি বাঢ়িছে। মানে ৰিডিং হেবিটটো বৰ ডাঙৰ কথা। ৰিডিং হেবিটটো থাকিলে তেতিয়া নলেজ ক'ৰ পৰা হ'ব? ল'ৰা ছোৱালীয়ে পঢ়িব লাগিব না। এতিয়া আজিৰ দিনটোত কি হৈছে, এইটো মানে প্ৰতিযোগিতাৰ দিন। ইয়াতে স্পীড এণ্ড একুৰেচি দুটা শব্দ আপুনি ক'লোঁ মই। এটা হ'ল স্পীড আৰু হ'ল একুৰেচি, এই দুটা সদায় লাগিব। কাৰণে আপুনি যেতিয়া এটা কম্পিটিটিভ এক্সামিনেশ্যনত বহিব, খুব কম সময়ৰ ভিতৰত বহুত প্ৰশ্নৰ উত্তৰ দিব লাগিব। ইউ হেভ টু ভেৰি স্পীডি। তাৰ কাৰণে কি লাগিব আপোনাক? প্ৰেক্টিচ লাগিব। প্ৰেক্টিচ কৰিব। কেনেকৈ প্ৰেক্টিচ কৰিব? নলেজ নহ'লে ক'ৰ পৰা প্ৰেক্টিচ কৰিব? নলেজ ক'ৰ পৰা আহিব? হি মাষ্ট বি ষ্টুডিয়াছ। সেইকাৰণে ৰিডিং হেবিটটো লাগিব, ষ্টুডিয়াছ হ'ব লাগিব। অকল ছাত্ৰই পঢ়িলেই নহয় দেই, শিক্ষকেও পঢ়িব লাগিব। সেইকাৰণে আমি কি কৰোঁ, আমাৰ ল'ৰা ছোৱালী মাক দেউতাকে পঢ়িব লাগিব। মই কওঁ যে আপোনালোকে ঘৰত যেতিয়া মই ভাষণ দিওঁ যুগলে মাতিলে, যে আপোনালোকে নিজে পৰিৱেশ এটা সৃষ্টি কৰক ঘৰত। কাৰ ছোৱালী কালৈ পলাই গুচি গ'ল, কাৰ ঘৰত কোনে মদ খালে, এইবিলাক কথা পাতি পাতি ঘৰত ল'ৰা ছোৱালীবিলাকৰ মূৰটো গৰম কৰাতকৈ আপোনালোকে কিতাপ পঢ়ক আৰু সেই কিতাপৰ ওপৰত আলোচনা কৰক ঘৰত। যেনেকৈ আপুনি ধৰ্মগ্ৰন্থ আছে, গীতা আছে, গীতা শাস্ত্ৰ পঢ়ক, তাৰ আপুনি মানে আধ্যাত্মিক জ্ঞানবিলাক পাব। বা যদি আপুনি মুছলিম হয়, আপুনি কি বুলি কয় কোৰাণ শ্বৰীফ পঢ়ক, পঢ়ি তাৰ যিবোৰ ভাল ভাল কথা আছে ল'ৰা ছোৱালীবিলাকক শিকাওক। তেতিয়াহ'লে আধ্যাত্মিকভাৱে ল'ৰা ছোৱালীবিলাক পৰিপুষ্ট। আৰু সেই স্পীড এণ্ড একুৰেচিত যেতিয়া আমি ভাবোঁ যে আমি স্পীডিত হ'ব লাগিব, একুৰেট ৰিপ্লাই দিব লাগিব, একুৰেট হ'ব লাগিব, তেতিয়াহ'লে আমাক নলেজ লাগিব। আৰু সেই নলেজ, স্পীড, একুৰেচি তিনিটা মিলাবৰ কাৰণে প্ৰেক্টিচ লাগিব। এই বস্তু বাতাবৰণটো আমি সৃষ্টি কৰিব লাগিব আমাৰ সমাজত। আৰু দ্বিতীয়তে আৰু এটা কথা হয় কি, বহুতো ল'ৰা ছোৱালীয়ে আমাৰ মাক দেউতাবিলাকে নিজৰ ল'ৰা ছোৱালীক চিনি নোপোৱাকৈ, তেওঁলোকৰ কেপাচিটিটো কি চিনি নোপোৱাকৈ, তেওঁলোকৰ ইচ্ছা কি, ইণ্টাৰেষ্ট কি, সেইটোক চিনি নোপোৱাকৈ কিছুমান জাপি দিয়ে। বহুত বেছি হয় এইটো, বহুত বেছি। ডাক্তৰ হ'ব লাগিব, তই ডাক্তৰ হ'ব লাগিব। তাৰ ইচ্ছা নাই ডাক্তৰ হ'বলৈ। মই এটা এক্সাম্পল দিওঁ, ত্ৰিপুৰাত এখন স্কুলত এজন ছাত্ৰই মোৰ ওচৰলৈ আহিছিলে। মই ৰাতিপুৱা তেওঁলোকৰ স্কুলতে ইনস্পেকশ্যনত গৈছিলোঁ। যাওঁতে মানে বাহিৰতে ঠাণ্ডাত বাতৰি কাকতখন বহি পঢ়ি ক্লাছ চলি আছে। ল'ৰা এটা আহিলে, লেৰেলা চেপেটা ল'ৰা, এগালমান কাগজ লৈ আহিছিলোঁ। কি আনিছা? কৈছে ছাৰ আপোনাৰ আৰ্ট, বৰ ধুনীয়া ছবি আঁকে দেই ল'ৰাটো। বোলো খুব এপ্ৰিচিয়েট কৰিছোঁ। সি কৈছে ছাৰ এই কিটো দেখুৱাই মই আপোনাৰ কাষে চাপিছোঁ। তেতিয়া মোৰ ভূপেন হাজৰিকাৰ গানটোলৈ মনত পৰিল, এই ককাই বুলি মাতি মই ওপৰৰ ওচৰহে চাপিছিলোঁ। বোলো কোৱাচোন কিয়নো আহিলা? বোলে ছাৰ মোৰ দেউতাই মোক ডাক্তৰ বনাব বিচাৰিছে। বোলে ডাক্তৰ বনাব পাৰেনে? ঘৰত চাহ একাপ চাহ বনোৱা, ভাত বনোৱা, এই ডাক্তৰ বনাব পাৰি নেকি? বোলে নহয়, আমাৰ দেউতাহঁত মানে আমাৰ খুব ব্যৱসায় আমাৰ আছে, ককাই ভাই তিনিজন দেউতাৰ, বহুত টকা পইচাৰ মালিক, যথেষ্ট কেলকাতাতো বিজনেছ আছে, ত্ৰিপুৰাতো বিজনেছ, আগৰতলাত আছে, উদয়পুৰত আছে। আমাৰ ঘৰত ছোৱালী বেছি, আমাৰ ল'ৰা দুটা, এটা মই আৰু এটা মোৰ ডাঙৰ দাদা আছিলে। তাক বোলে লয়াৰ বনালে। কেনেকৈ বনালে? বোলে এতিয়া ইচ্ছা নকৰিলে, কিন্তু ল কলেজত পঢ়ুৱাই তাক আৰু উকিল কৰিলে। কেলে উকিল কৰিলে? বোলে নহয়, এই বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত কেতিয়াবা কেছ চেছ লাগে ন, সেইকাৰণে উকিল বনালে। কিমান স্বাৰ্থপৰ মাক দেউতাক। আৰু যে বেমাৰ আজাৰ হৈ থাকে পৰিয়ালত, গতিকে মোক ডাক্তৰ বনাব। নিজৰ ঘৰতে থাকে। মই বোলো সেইটো নহয় নহয়, তোমাৰ কি ইচ্ছা? বোলে নহয়, মই আৰ্ট কৰি ভাল পাওঁ, মই এইটো লাইনত যাবলৈ বিচাৰিছোঁ। বোলে দেউতাক মাতি দিয়া ফোন কৰি। দেউতাক আহিলে, আহি খুব ফূৰ্তি পাইছে, মাতিছে, আহিলে। বোলে আপুনি আপোনাৰ ল'ৰাক ডাক্তৰ বনাব বিচাৰিছে? বোলে হয়, মই ডাক্তৰ বনাব বিচাৰিছোঁ। বোলে তেনেকৈ বনাব পাৰে নেকি? চিট পাব জানো? বোলে নাই, বেংগলোৰৰ ফালে পইচা দিলে চিট পায়। বোলে পালেও এটা কথা নহয়, সেই ইনজেকশ্যন দি মানুহ মাৰিব নে মানুহ জীয়াব? আৰু ইচ্ছাই নাই। বোলে কি কৰোঁ তেতিয়াহ'লে? মই বোলো তাক সি যিটো বিচাৰিছে কৰিবলৈ দিয়ক। বোলে কি বিচাৰে? মই সি আৰ্টৰ লাইনত যাব বিচাৰিছে, আপুনি তাক আৰ্টত লাইনত যাব দিয়ক। তাৰপিছতে মানি ল'লে। এই ল'ৰাটোৱে জে কলেজ অফ আৰ্টছ বম্বেত পঢ়িলেগৈ। পঢ়ি খুব ভাল কাম কৰি এতিয়া একদম উজ্জ্বল নক্ষত্ৰ হৈ আছে। গতিকে সেই তেনেকুৱা মানে ল'ৰা ছোৱালীক আমি কেতিয়াবা অদৰকাৰতে কিছুমান হেঁচা দি তেওঁলোকক, এতিয়া বহুতে
IIT বা অন্যান্য কলেজত ল'ৰা ছোৱালী ছুইচাইড কৰে কৰে এইবোৰ অভাৰলোডিং হৈ যায়গৈ আৰু কম্পেয়াৰ কৰে নহয় মই কম্পেয়াৰ কৰাৰ এটা উদাহৰণ দিওঁ নেকি আমি মানে যেতিয়া মই লক্ষ্ণৌত আছিলোঁ যে CBSEৰ এই পৰীক্ষাবিলাকৰ শেষত যিবিলাকে ল'ৰা ছোৱালী মানে আনফেয়াৰ মিনছ কৰে মানে কপি কৰে নকল চকল কৰে সেই ল'ৰা ছোৱালীবিলাকক মাতি আনি কাউন্সেলিং কৰে এই গাজিয়াবাদৰ এজনী ছোৱালীজনী দেখাত বৰ ধুনীয়া দেই কোনো ফিল্ম এক্ট্ৰেছত কি কম নহয় তাই কমাৰ্চ পঢ়িছিলে এখন পেপাৰত তাই মানে কপি কৰোঁতে ধৰা পৰিলে মাক দেউতাককো মাতে প্ৰথমতে যে ছোৱালীজনীক মাতিলে আমি সুধিলোঁ যে তুমি কপি কিয় কৰিলা বোলে মই কপি কৰিব নাজানো কিন্তু যিদিনাখন মোৰ সেই পৰীক্ষাটো হৈছিলে আগদিনাখন ঘৰত মোৰ পাৰ্টি হৈছিলে ডেক চেক বজাই ঘৰত খুব পাৰ্টি কৰি আছিলে মই পঢ়িব নোৱাৰিলোঁ সেইকাৰণে 2-3টা পইণ্ট মই নোট কৰি আনিছিলোঁ কিন্তু কপি কেনেকৈ নাজানো উলিয়াওঁতে মই ধৰাই পৰিলোঁ বোলে পাৰ্টি কিয় হৈছিলে বোলে জানো দেউতা আৰু মাহঁতে মানে মোক আচলতে কমাৰ্চ পঢ়াটো তেওঁলোকে নিবিচাৰিছিলে কাৰণ সদায় কয় তোমাৰ পেহী ছোৱালী আমুক ডাক্তৰ হৈছে আমুকৰ ল'ৰা IAS অফিচাৰ এইটো বেছি আমাৰ এৰিয়াত বহুত বেছি কম্পেয়াৰ কৰি দেখুৱাই এই আমি কয় না শইকীয়াৰ ঘৰৰ ছোৱালীজনী আমুক স্কুলত পঢ়াইছে মোৰটো কিয় নপঢ়াম এই স্কুলখনৰ কি পঢ়াই কি নপঢ়াই সেইটো নাই খালি কম্পিটিশ্যন দেই তেতিয়া ছোৱালীজনী মই ঠিক আছে দেউতাকক মাতি আনিলোঁ দেউতাক মাক দুই আহিলে দুইজন একদম বহুত ডাঙৰ ডাঙৰ ডক্তৰ হয় এইমছত কাম এতিয়া বোলো আপুনি বাৰু ছোৱালীজনীক কেলে এনেকুৱা এইটো কৰিব নালাগিছিলে আপুনি ছোৱালীজনীৰ ভৱিষ্যতো ধ্বংস কৰিছে তাইক কমাৰ্চত পঢ়িবলৈ মন আৰু তাইক আপোনালোকে উৎসাহিত কৰিব লাগে নকৰি তাইক মানে পৰীক্ষাৰ দিনা আগদিনাখন ঘৰত পাৰ্টি বনাইছে এইটো কোনো মাক দেউতাকে এনেকৈ পাৰ্টি নকৰে কেলে এনেকুৱা কৰিলে আপুনি লাজতে তলমুখ কৰি আছে গতিকে এই হ'ল কি আননেচেচাৰী ল'ৰা ছোৱালীৰ ওপৰত প্ৰেছাৰ দি এটা বাৰ্ডেন হৈ পৰে আৰু ল'ৰা ছোৱালীক কেতিয়াও মানে এইটো ক'ব লাগে যে এইটো পৰীক্ষা পাছ কৰিলে মই আমুক সেইটো মোক ক'ব নালাগে ধুনীয়াকৈ মাক দেউতাকে ছাপোৰ্ট কৰি থাকিব লাগে তো যিখিনি পঢ়িবলৈ মন যায় সেই লাইনত যাব দিব লাগে আৰু খালি ছাপোৰ্ট কৰিব লাগে যিকোনো ল'ৰা ছোৱালীয়ে ভৱিষ্যতে নিজৰ ভৰিৰ ওপৰত থিয় নিজক স্বাৱলম্বী কৰিব এইটো ক্ষেত্ৰত নিজেহে কৰিব মাক দেউতাক বাৰু শিক্ষকে কেৱল মাত্ৰ ছাপোৰ্ট কৰিব আৰু মই শিক্ষক আছিলোঁ সেই হিচাপে যেতিয়া মই পঢ়ুৱা কোনোবা ল'ৰা বা ছোৱালীয়ে দেখা পাওঁ যে সমাজত এটা ভাল পজিশ্যনত আছে মানে একচেপ্টেবল পজিশ্যন মানুহে ভাল পোৱা মানুহ আছে ভাল ব্যৱসায় কৰি আছে চবেই ভাল পায় তাক ভাল পলিটিক্স কৰি আছে মানুহে ভাল পায় তাক ভাল ডাক্তৰ হৈছে ভাল ইঞ্জিনিয়াৰিং হৈছে ভাল খেতিয়ক হৈছে এতিয়া আমাৰ অন্তৰখন খুব ভাল লাগে তেতিয়া এনেকুৱা এটা আনন্দ লাগে নহয় শিক্ষকৰ সেই আনন্দটো পৃথিৱীত কোনো পইচা দি কিনিব নোৱাৰে সেইটো বহুত শিক্ষকৰ কাৰণে ডাঙৰ বস্তু সেইকাৰণে শিক্ষকৰ ৰেছপনচিবিলিটি সবতকৈ ভাল আৰু সেইকাৰণে মই কওঁ যে শিক্ষক এপইণ্টমেণ্ট দিয়াৰ ক্ষেত্ৰত যিকোনো চৰকাৰে অতি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে যে কোনো মানে ভুল যাতে নহয় কোনো বেয়া ধৰণৰ মানুহ যাতে শিক্ষকৰ পদত নাপায় যি দেহে কেহে উইথ মিছনাৰী জিল উইথ ডেডিকেশ্যন ৰিলিজিয়াছলি কাম কৰিব পাৰে সেই তেনেকুৱা মানুহকে শিক্ষক পদত নিযুক্ত কৰিব লাগে সেইবিলাক মানুহে দেহে আমি পাওঁ নহয় বহুত মানুহে 22 বছৰ 27 বছৰ দৰমহা নোপোৱাকৈ চাকৰি কৰি আছে কিমান ডেডিকেশ্যন এতিয়া ক্লাছৰুমত ল'ৰা ছোৱালী আপুনি যদি ষ্টুডেণ্ট মই টিচাৰ মই যেতিয়া ক্লাছলৈ আহিলোঁ এতিয়া মই দুপৰীয়া ভাত খাই আহিছোঁ নাই মাছেৰে খালোঁ নে নাই সুদা দাইল ভাত খালোঁ নে নাখালোঁৱেই সেইবিলাক নাচাওঁ আপুনি হিন্দু নে মুছলিম মই নাচাওঁ আপুনি মোৰ ছাত্ৰ মই কিমান আপোনাক শিকাব পাৰোঁ সেইকাৰণে যিবোৰ শিক্ষিত মানুহ তেওঁলোকে যিমান ভাল কথা জানে চব মানুহক ঢালি দিব লাগে তেতিয়া মানে কি হয় নহ'লে কি হ'ব মই যদি বহুত কথা জানো এইখিনি মই মৰিলে মোৰ লগতে গৈ সেইকাৰণে টড চামথিং কি নাম আছিলে এখন কিতাপ আছে দেই ডাই এম্পটি বুলি তাত কৈছে আটাইতকৈ মানে সমৃদ্ধিশালী জেগা ক'তবোৰ তেওঁ উত্তৰত কৈছে বুলি কবৰস্থান কেনেকৈ বুলি বিৰাট ডাঙৰ ডাঙৰ মনীষীবিলাক সিহঁতক তাতে পুতি থোৱা হৈছে মৰাৰ পিছত আৰু সিহঁতে যিমান কথা জানে চব কথা নিশিকালে নহয় এটা সৰু উদাহৰণ আমাৰ গাঁৱত যে বেজবিলাক থাকে বেজবিলাকে কি কয় বেজালি কৰে পেটৰ সকলো দৱাই দিব কিবা বনৌষধি দিয়ে কিন্তু বেলেগক নিশিকাই দেই এই নিশিকাওঁতে আমাৰ অসমৰ যিটো বনৌষধি এইটো সেই তেওঁলোকৰ লগতে গুচি গ'ল এতিয়া বনৌষধি দিয়া মানুহ খুব কম আছে ক'ৰবাত দুটা আগতে প্ৰায়বোৰ মানুহে ডাক্তৰৰ ওচৰত নাযায় গাঁৱৰে বনৌষধিতেই বেমাৰ ভাল হৈ যায় এতিয়া এডভান্স টেকন'লজি হৈ গ'ল হোৱা যোৱাৰ পিছত বহুতো ভাল উন্নত চিকিৎসা আহিছে এইটো বেলেগ কথা কিন্তু সেই এটা উদাহৰণ দিব পাৰি যে
আপুনি যিমান অভিজ্ঞতা হৈছে সেই অভিজ্ঞতাখিনি মিলাই দিব লাগে যেনেকৈ মই যে কৈছিলোঁ অলপ আগতে এটা কথা এৰি থৈ গ'লোঁ যে আমি ল'ৰা ছোৱালীক কওঁ পঢ় আৰু নিজে নপঢ়ে শিক্ষকে ল'ৰা ছোৱালীক কয় পঢ় নপঢ়ে এতিয়া তই পঢ় মই নপঢ়োঁ সেইটো নহয় ময়ো পঢ়িব লাগিব তয়ো পঢ়িব লাগিব দেন শ্বেয়াৰ ইট তেতিয়াহে জ্ঞানৰ পৰিসৰটো বাঢ়ি গৈ থাকিব শিক্ষকেও ছাত্ৰৰ পৰা শিকিব পাৰে ছাত্ৰয়ো শিক্ষকৰ পৰা শিকিব পাৰে আপোনাক মই কওঁ শিক্ষকৰ কথা কৈ আছিলোঁ এটা কথা মই ক'ব লাগিব শিক্ষকৰ কথা কৈ আছিলে মই এটা কথা কওঁ এতিয়া শিক্ষকৰ লাইফটো এনেকৈ এটা লাইফ যে ষ্টুডেণ্টক পঢ়ালে ষ্টুডেণ্ট আজি IAS অফিচাৰ বনি গ'লে কিন্তু শিক্ষক সেই ঠাইতে ৰখি থাকে কিমান এটা জীৱন যাওক আপুনি কাৰোবাক পঢ়াইছে সেই ল'ৰাটো আজি IAS অফিচাৰ হৈছে পলিটিচিয়ান হৈছে কিন্তু আপুনি তাতেই ৰখি আছে শিক্ষকৰ লাইফটো এইটো লাইফ আমি সেই লাইফক সন্মান দিব লাগিব ৰেসপেক্ট কৰিব লাগিব সন্মান দিয়া নিদিয়াটো বেলেগ কথা কিন্তু সেলফ স্যাটিসফ্যাকশন শিক্ষকজনে যেতিয়া ভাবিব এই ল'ৰাটোৱে মই পঢ়ুৱাইছিলোঁ ক্লাছত ভাল আছিলে কেতিয়াবা সি ইফালে সিফালে যাওঁতে দুঠাপৰ মাৰিছিলোঁ আজি সি ল'ৰাটোৱে গৈ কি হ'ল গৈ ইমান ভাল পইচা অকল IAS বুলিয়ে নহয় ভাল ব্যৱসায় কৰা জানো আমাৰ এতিয়া অসমখনত ব্যৱসায়ীৰ সংখ্যা খুব কমি গৈছে ব্যৱসায় লাইক বাণিজ্য বসতি লক্ষ্মী বাণিজ্যৰ ফালেও ধ্যান দিব লাগে সেই কাৰণে নলেজটো লাগিব না এইটো কথা নহয় যে মই পঢ়া শুনা নকৰোঁ মই বেপাৰ কৰিম আৰে পঢ়া শুনা কৰিব বেপাৰ কৰিবৰ কাৰণে পঢ়া শুনা কৰিব লাগিব ৰাজনীতি কৰিবৰ কাৰণে পঢ়া শুনা কৰিব লাগিব নহ'লে ব্লেংক হৈ পেলাই সেইটো ডিপাৰ্টমেণ্টত গুচি গ'লে কি হ'ব সেই MLA টো হ'লেও হৈ পেলাই বেলেগে ভাষণ দিব মুখ মেলি চাই থাকিব মাজে মাজে টোপনি এইটো নহয় এক্টিভ হ'ব লাগিব এক্টিভ হ'বৰ কাৰণে নলেজ লাগিব নলেজ পাবৰ কাৰণে পঢ়িব লাগিব অধ্যয়ন পুষ্ট হ'ব লাগিব আপুনি কওক শিক্ষক আপুনি আছিলে আৰু বাৰে বাৰে আপোনাৰ ইটো চেঞ্জ কৰি আছিলে মানে লোকেশ্যন চেঞ্জ কৰি আছে স্কুল চেঞ্জ কৰি আছিলে তাৰ পৰা আপুনি কি শিকিলে যে ইমান স্কুল চেঞ্জ কৰা কি শিকিলে আপুনি এতিয়া আপুনি চাওক মই প্ৰথমতে শিক্ষক আছিলোঁ অসম চৰকাৰ যেতিয়া মই তাৰ আগতে এটা কথা কৈ দিওঁ মোৰ লখিমপুৰত যদি এটা ল'ৰাই কলেজত পঢ়ে সি যিখিনি জ্ঞান অৰ্জন কৰিব পাৰিব কিতাপৰ জ্ঞানৰ কথা কোৱা নাই দেই আউটসাইড গুৱাহাটীত পঢ়াতে তাতকৈ বেছি পাব অবভিয়াছলি পাব দিল্লীত পঢ়াতে তাতকৈ অকণমান বেছিকৈ পাব মই যেতিয়া প্ৰথম অসমত চাকৰি কৰি আছিলোঁ এতিয়া নৰ্থ ইষ্ট গোটেই মিজোৰামৰ পৰা ধৰি মণিপুৰ গোটেইবিলাকত দেখা পালোঁ তাৰপিছত মই গৈ পেলাই মধ্যপ্ৰদেশ পালোঁ লক্ষ্ণৌ লক্ষ্ণৌ ৰিজনত গ'লোঁ পাটনা ৰিজনত গ'লোঁ মই এটা সাধাৰণ কথা কওঁ পঢ়াটোৰ বেলেগে মই গোৱালিয়ৰৰ পৰা 65 কিলোমিটাৰ দূৰত আমাৰ এখন স্কুল আছিলে তালৈ মই এখন গাড়ীত গৈ আছোঁ ট্ৰেইন ষ্টেচনৰ পৰা তালৈ গৈছোঁ এটা চৌৰাহা কয় তাতে মানে বয়সীয়াল মানুহকেইজন মানে হোকা চিনি পায় নহয় এই যে মস্ত এটা কিবা লয় তাতে ঘূৰি হোকা চাদা লগাই তাৰ পৰা 4-5 ডাল এনেকৈ লগাই কেইবাজনো এইফালে কৰে সেইটো চৌপালবিলাকত বহে আৰু বয়সীয়াল মানুহবিলাকে তাতেই নানান কথা পাতি থাকে মই তেনেকুৱা মানুহ লগ পালে মানে ৰৈ দিওঁ গাড়ী ৰাখি পেলাই চাচাজী বুলি ওচৰলৈ গ'লে আচৰিত মোৰ চেহেৰাৰ লগত নিমিলে সিহঁতৰ মানুহ বেটা কাহা চে আয়ে হো আসাম কাহা হে তেওঁলোকে নাজানে এতিয়া কথা বাৰ্তা হ'ল তাৰপিছতে মই ক'লোঁ যে তাত গোটেই চয়াবিনৰ খেতি কৰে গোটেই আপুনি যদি ভূপালৰ পৰা আগ্ৰালৈকে এনেকৈ গুচি যায়গৈ গোটেই ৰাস্তাৰ দুয়োপাৰে চয়াবিনৰ খেতি দেখা পাব মই সুধিলোঁ চাচা जी यहाँ आप लोग सोयाबीन का खेत लगाते हैं मुझे लगता है कि यहाँ धान लगाने से बहुत अच्छा होगा वैसे बेटा ऐसा है यहाँ धान का खेत हम लोग किया लेकिन एग्रीकल्चर डिपार्टमेंट का लोग आके हम लोग को बोला कि आपको आप धान का खेत लगाने से यहाँ पानी बहुत ज़्यादा चाहिए क्योंकि वो उस एरिया में पानी का थोड़ा किल्लत होता है आप लोग अगर इसको शिफ्ट कर लेते हैं कि धान खेती के जगह में सया का खेत लगाओ पानी कमती लगता है नंबर 1 यील्ड सबसे ज़्यादा होता है धान से ज़्यादा होता है 1 एकड़ ज़मीन में जितना धान यील्ड होगा उत्पन्न होगा उत्पादन ये सोया का उसमें ज़्यादा होता है इतना मैं चालू कि आमार एग्रिकालचार आमारतो खाली धान खेतिये करि थाके आमार एग्रिकालचार मानुहबिलाक खूब कम जाय देই पथारले नाजाय
সয়েল টেষ্টিং কৰি সেই সয়েলত কি সাৰ দিব লাগিব সেইখিনি আমাৰ কৃষকে নাজানে ইউৰিয়া দিব লাগে কিবা কিবি সাৰ বজাৰত মানে সেই দোকানীকেইটা সেইকেইটাই হ'ল আমাৰ এগ্ৰিকালচাৰ অফিচাৰ সৰি গতিকে এই চিষ্টেমটো দেখিলোঁ যে অসমত যদি এইবিলাক অফিচাৰবিলাকে কৃষকৰ লগত মিলি পেলাই খেতিত আগবঢ়াই নহয় বহুত কামত দিব মই আপোনাৰ এটা পডকাষ্ট চাইছিলোঁ কি ক'লে মই আৰু এটা পডকাষ্ট চাইছিলোঁ পডকাষ্টত কৈছিলে যে এগ্ৰিকালচাৰত AI চিষ্টেম আনি আছে টেকন'লজি AI আপুনি ভাবেনে যে আমাৰ অসমত যে AI চিষ্টেমটো আহিলে আৰু আমাৰ অসমত আগবাঢ়ি যাব পাৰিব ভাবেনে আপুনি চাওক আজিকালি বিজ্ঞানসন্মতভাৱে চব কৰা সম্ভৱ বিজ্ঞানসন্মতভাৱে এতিয়া আপোনাৰ মাল্টিপল ক্ৰপছ আমাৰ ইয়াতে নাই নহয় আমাৰ এতিয়া ইয়াতে মই আমাৰ বিপুৰীয়া চাইডে দেখিছোঁ য'ত আমাৰ ইছলাম ধৰ্মীয় লোক আছে তেওঁলোকে যথেষ্ট কষ্ট কৰে তেওঁলোকে ডাবল ক্ৰপ কৰে ধান খেতি কৰে আকৌ তাৰপিছতে আকৌ এইটো নহয় এইটো আজিকালি এটা ধান হয় কি বুলি কয় ইয়াৰ ইতিমধ্যে ধানটো কাটিলে এইটো বড়ো ধান নে কিবা বুলি কয় সেইটো কৰে বহুত আমাৰ অসমীয়া মানুহবিলাকৰ কিন্তু খেতি পথাৰ চন হৈ থাকে আমাৰ অসমীয়া মানুহে এতিয়া উৎসৱ কৰি পেলাই এইবিলাকতে ব্যস্ত হৈ থাকে গতিকে আৰ্থিক অৱস্থাটো এতিয়া লাহে লাহে ইছলাম ধৰ্মীয় মানুহৰ ভাল হৈ আহিছে কাৰণ তেওঁলোকে কৰ্মঠ কষ্ট কৰিছে আৰু আমাৰ মানুহখিনিয়ে মানে যিবোৰ অসমীয়া সকল অসমীয়া মানুহ আমাৰ মানুহবিলাকে কষ্ট কৰিব নিবিচাৰে এই কাৰণে আমাৰ যিটো ইকনমিটো লাহে 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 ডাউন হৈ যাব গৈছে বুলি মই ভাবোঁ সেইকাৰণে উন্নত মানদণ্ডে উন্নত প্ৰযুক্তিবিদ্যাৰে যদি আমি খেতি কৰিবলৈ বিচাৰোঁ বা আমাৰ ল'ৰা ছোৱালীবিলাক যদি আগবাঢ়ি আহে তেতিয়াহ'লে আমাৰ ইল্ড খুব ভাল হ'ব আৰু অৰ্থনৈতিকভাৱে আমি বহুত সফল হ'ব পাৰিম আপুনি কওক পলিটিকেল কেৰিয়াৰত আপোনাৰ এনেকুৱা কি এটা লাৰ্ণিং পইণ্ট যিটো আপুনি সবকে ক'ব অল এভৰিথিং লিডাৰ বা পলিটিকেল কৰি আছে সবৰে এটা লাৰ্ণিং পইণ্ট আপুনি কওক আপুনি কি শিকিলে পলিটিকেল কেৰিয়াৰ পলিটিকেল লিডাৰ হ'লে বিশেষকৈ যিবিলাকে পদ পায় ধৰি লওক আপোনাৰ MLA MP আপোনাৰ পঞ্চায়তত জিলা পৰিষদত সবতে জিলা প্ৰতিনিধি থাকে প্ৰথম কথা হ'ল নিস্বাৰ্থভাৱে কাম কৰিব লাগিব মোৰ এলেকাটোৰ কি প্ৰব্লেম আছে সেইখিনি পুৰা আঙুলি মূৰত থাকিব লাগিব সেই প্ৰব্লেমবিলাকৰ প্ৰবেবল সলিউশ্যন কি সেইখিনি আপুনি নিজে নাজানিলেও এক্সপাৰ্টৰ পৰা শিকি ল'ব লাগিব লৈ চৰকাৰৰ ওচৰত আৰ্জি প্ৰেছ কৰিব লাগে যে মোৰ ইয়াত আমুকটো লাগে মোৰ ইয়াত তামুকটো লাগে ইয়াত ইৰিগেশ্যন লাগে ইৰিগেশ্যনৰ কাৰণে আমি দমকল বহাব লাগে বা নালা বনাব লাগিব চ'ৰ্চ চাব লাগিব এই বস্তুখিনি মানে নিজৰ সমষ্টিটোৰ মানুহৰ যি সমস্যা সেইখিনি মই MLA হৈ থাকোঁতে এখন স্কুলত গৈছিলোঁ ল'ৰা ছোৱালীবিলাকে বাহিৰত আহি মানে মোক সন্মান জনাবৰ কাৰণে আহি গ'ল সৰু সৰু ল'ৰা ছোৱালী এতিয়া মই চেহেৰাবিলাক চাইছোঁ হেতা ল'ৰা ছোৱালীবিলাক 99% ল'ৰা ছোৱালীৰ মানে এই ব্লাড কম কিয় মানে ভালকৈ খোৱা বোৱা নাপায় কিবা এনেকুৱা ধৰণৰ আছে তেতিয়া মই বোলো আপোনালোকৰ এই ল'ৰা ছোৱালীবিলাকৰ এই হেৰিবিলাক ডাক্তৰৰ সৈতে পৰীক্ষা কৰাইছে নাই বোলে এইটো তেনেকৈ হোৱা নাই আৰু এইবোৰ তেনেকুৱাই বোলে মোক তেনেকুৱা বুলি ক'লে নহ'ব স্বাস্থ্য যদি ভাল হয় তেতিয়াহে জ্ঞান অৰ্জন কৰিব পাৰিব আৰু পেটত ভোক লৈ পেলাই শিকিব নোৱাৰেতো আৰু যদি গাত বেমাৰ আছে তেতিয়াহ'লে আপুনি শিকিব পাৰিব নেকি এই ল'ৰা ছোৱালীবিলাকৰ এই এটা মোৰ দৃষ্টিতে পৰিলে আপুনি সদায় দেখি থাকে আপুনি সদায় দেখি থকাৰ কাৰণে আপোনাৰ ল'ৰা ছোৱালী এইটো কালাৰ বুলি ভাবিলে মই যেতিয়া প্ৰথম দেখিলোঁ যে এইটো কালাৰটো আচল মানুহৰ কালাৰ নহয় গতিকে সেই সূক্ষ্ম দৃষ্টিসম্পন্ন শিক্ষক লাগিব তেতিয়া তেওঁলোকে সেই ল'ৰা ছোৱালীবিলাকৰ মেডিকেল টেষ্ট কৰাই লৈ পেলাই তেওঁলোকক স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত আনিব লাগিব সেইখিনি ক্ষেত্ৰত মই কিন্তু সদায় মানে এটা দৃষ্টিকোণটো মোৰ পজিটিভ আছিলে মই দেখিলোঁ যে আমি চাকৰি কৰা মানুহবিলাকে মই কাকো দুখ নিদিওঁ অলপ ৰিলিজিয়াছলি ডেডিকেশ্যন কাম কৰিব পাৰিলে ভাল আমাৰ মানে এজন ছিনিয়ৰ অফিচাৰে মোক কৈছিলে যে উই হেভ গট so many highly qualified teachers in India but we are not able to get quality teacher who can discharge their duties religiously with dedication and missionary zeal এই বস্তুটোৰ কাৰণে আমাৰ অকল শিক্ষা ক্ষেত্ৰতে নহয়
অন্য অফিচবিলাকতো অফিচত কাম পেণ্ডিং হৈ থাকিব নালাগে নিয়ম মতে যদি মই ডেইলি কামবিলাক সকলোৱে কৰি যাওঁ মোৰ ওচৰলৈ ডেইলি কিমান ফাইল আহিব ৰাতিপুৱা পৰা গধূলিলৈকে মাজত ব্ৰেক লৈ পেলাই আমি 6 ঘণ্টা 7 ঘণ্টা কাম কৰোঁ 6 ঘণ্টা 7 ঘণ্টা যদি আমি সকলোৱে ধুনীয়াকৈ কাম কৰোঁ মন লগাই তেতিয়া মোৰ টেবুলত ফাইল নাথাকে আৰু মই 25 সৰি মোৰ কিছুদিনৰ পৰা কফ হৈ আছে মই 25 বছৰে মোৰ নবোদয়ৰ চাকৰি কালত এজ এ প্ৰিন্সিপাল এজ এ এছিষ্টেণ্ট ডিৰেক্টৰ বা এছিষ্টেণ্ট কমিশনাৰ ডেপুটি কমিশনাৰ মোৰ কোনোদিনে ফাইল পেণ্ডিং নাছিলে মই ডেইলি ফাইল কমপ্লিট কৰোঁ মই ভাবোঁ এইটো মান মই কৰিবই লাগিব মই আজি ফাইলটো ব্লক কৰি থকা আমাৰ কাম মানে ক'ৰবাত কাৰোবাৰ অসুবিধা এটা হৈ যাব মোৰ ফাইলটো ব্লক হৈ থাকিলে মই ফাইলটো যিটো মই ক্লিয়াৰ কৰিব পাৰোঁ সেইটো ডাইনামিক হ'ব লাগিব কামত মই এজন IAS অফিচাৰক সুধিছিলোঁ দেই মই ৰেংগুনৰ পৰা কেলকাতালৈ ফ্লাই কৰোঁতে মই নামটো নকওঁ তেখেতক ক'লোঁ আৰ ইউ এ ডাইনামিক অফিচাৰ ই ক'লে আই ডোণ্ট ন' পিপুল উইল চে ৱেডাৰ আই এম ডাইনামিক মই ক'লোঁ যে মই আপোনাক এটা প্ৰশ্ন সোধোঁ আৰু সেই প্ৰশ্নটোৰ উত্তৰৰ ওপৰত মই আপোনাৰ ওপৰত কমেণ্ট দিম এনেকৈ হাঁহিছে কওক কিন্তু ধৰি লওক এটা পাৰ্টিকুলাৰ কেছ আপোনাৰ এজন বিশেষ মানুহৰ এটা কেছ এটা আহিলে যিজন মানুহক আপুনি হাৰে হিমুৱাই লৈ জানে আৰু যিটো তেওঁ বিচাৰিছে এজ এ মেন নট এজ এ চিফ ছেক্ৰেটাৰী অৰ নট এ ছেক্ৰেটাৰী অৰ কমিশনাৰ হোৱাটছএভাৰ বাট এজ এ মেন ইউ ন' ডেট হি ডিজাৰ্ভছ ইট কিন্তু তলত কেৰাণীয়ে ফাইলটো উল্টা পাল্টা লিখি আহি পোৱালে আপুনি কি কৰিব এতিয়া একফালত ফাইলটোত লিখি থৈছে সি পাব নালাগে আৰু আপুনি নিজে জানে যে সেই মানুহটো পাব লাগে জেনুইন কেছ কি কৰিব বোলে আই উইল গো বাই দি ফাইল দেন ইউ আৰ নট ডাইনামিক পাৰ্চন এইকাৰণে আমাৰ বহুত মানুহে পাবলগীয়া বস্তু নাপায় চৰকাৰৰ পৰা আমাৰ মাজতে কিছুমান মানুহে লগ লাগি আমাৰ দুৰ্নীতিও বহুত হয় আপুনি দেখিছে পইচা পাতিৰ ক্ষেত্ৰত লেনা হয় যদিও চৰকাৰে একদম ষ্ট্ৰংলি এইটো লাগি আছে তথাপিতো মানুহৰ লাজ নাই তাৰ মাজতো মানুহে হাত দাঙিবলগীয়া হৈছে বেয়া লাগে মই আপোনাক সুধো এতিয়া জীৱন মানে কি আপুনি কি ক'ব জীৱন মানে কোৱাটো বহুত দিগদাৰী কথা জীৱন মানে এটা এনেকুৱা বস্তু যিটো পাবলৈ বৰ টান আৰু পোৱাৰ পিছত তাক লাৰি চাৰি শুকন সুন্দৰকৈ সজাই পৰাই ৰাখিব পৰাটো হ'ল এটা জীৱন যোনেই নোৱাৰে তেওঁ বিফল হয় যি সুন্দৰভাৱে সজাই পৰাই যোগাত্মক মানসিকতাৰে আগবঢ়াই লৈ যাব পাৰে সেইটো সফল জীৱন বুলি কয় আৰু যদি নোৱাৰে বিফল জীৱন হয় ভগৱানে আপোনালোকক এইটো দিছে আৰু সন্মুখত কৰ্ম দিছে কেনেকৈ কৰিবা সেইটো কাৰণে আপুনি এইটো কৰিব লাগিব যে কোনটো ভাল কোনটো বেয়া কোন পথে গ'লে সুবিধা হয় কোন পথে সেইটো বিচাৰটো মই নিজে কৰিব লাগিব এণ্ড চামটাইম আই মে হেভ টু টেক হেল্প অফ চাম গুড টিচাৰ্ছ অলছ' ডেট হোৱাট শুড আই ডু সেই গোটেইখিনি চালি জাৰি লৈ সুন্দৰভাৱে দুইটা হাতেৰে সুন্দৰকৈ এটি গছপুলি যেনেদৰে ৰুই ঠন ধৰাই সেই ঠন ধৰি উঠাটোৱে হৈছে জীৱন বুলি মই ভাবোঁ মই কবি সাহিত্যিক নহয় কিন্তু মনলৈ অহা কথাখিনি কৈ দিওঁ একদম ভাল আৰু আজি আমাৰ পডকাষ্টটো বহুত বেলেগ কৰিছোঁ আমি অলপ বেলেগেই হৈছে বহুত নজনা কথা আপুনি কৈছে শিক্ষকৰ কথা ক'লে আপোনাৰ জীৱনৰ কথা ক'লে মানুহবোৰৰ মই ভাবোঁ যে আপোনাৰ নিচিনা আমাৰ লিডাৰ আমাৰ মাজত দৰকাৰ মই লিডাৰ নহয় দেই মই ৰাইজৰ সেৱক হিচাপেহে মই নিজকে ভাবোঁ লিডাৰ হ'বৰ কাৰণে বহুত গুণ লাগে বহুত লিডাৰশ্বিপ কোৱালিটি আৰু সেইটো এটেণ্ড কৰিবৰ কাৰণে বহুত ক্ষমতা লাগে আৰু যিটো মানুহক গোটাই পেলাই এইটো কি বুলি কয় সেইটো এটা গুণ আছে এইটো কি গুণ থাকিব লাগে আজি লিডাৰ হ'ব গ'লে লিডাৰ হ'বৰ কাৰণে এটা ভাল মানসিকতা লাগে প্ৰথম কথা আৰু নলেজ খুব লাগে নলেজ চবতেই লাগিব ভাল নলেজ হ'ব লাগিব যে মানুহৰ লগত কেনেধৰণে মাত সাৰ সুন্দৰ হ'ব লাগিব মানুহক ব্যৱহাৰ ভালকৈ কৰিব পাৰিব লাগিব মানুহজনে মানুহে দেখো এই মানুহজন বৰ ভাল দেই আপোন হ'ব এতিয়া যদি ক'ত ট্ৰাইবেল মানসিকতা আছে তেওঁলোকে কি হয় ডেলিকেট মেণ্টেলিটি তাত যদি দেখে যে দেৱানন্দ হাজৰিকা ইজ এ বেড মেন হি উইল অলৱেজ বি বেড কেন নট বি গুড এট অল আৰু যদি মোৰ মৰম খনা মাতেৰে তেওঁলোকক আল ফুল কৰি তেওঁলোকৰ মাজত সোমাই পৰোঁ তেওঁলোকৰ অসুবিধাবিলাকৰ মাজত মই একাকাৰ হৈ যাওঁ
তেতিয়াহ'লে তেওঁলোকে ক'ব হি ইজ এ গুড মেন এবাৰ তেনেকুৱাকৈ মই যদি নিজক ব্ৰেণ্ড কৰি ল'ব পাৰোঁ তেতিয়াহ'লে আই এম এ ব্ৰেণ্ডেড গুড পাৰ্চন আপুনি এটা ফোন কল কৰিব লাগিব আমাৰ নন পলিটিকেল এটা ৰাউণ্ড আপুনি যিকোনো মানুহক এটা ফোন কৰিব যে ফোন কৰি সুধিব মই নন পলিটিকেল পডকাষ্টত বহিছোঁ মোৰ এটা ভাল গুণ এটা বেয়া গুণ কওক আপুনি কাক ফোন কৰিব কাক কৰিলে ভাল পাব এতিয়া আপুনি ভাল পাই যাক কৰিব লাগে আপুনি মোৰ হেৰিয়াৰ আগত কৈছিলে কি বুলি কয় এই অনুষ্ঠানটো হোৱাৰ আগত কৈছিলে যে মোৰ মিছেছৰ কথা কৈছিলে মোৰ মিছেছটো নাই নাই এতিয়া ছোৱালীজনীও নাই অ'কে ল'ৰাটোক সুধিলেতো দেউতাকক বেয়া বুলি নকয়েই হয় নহয় এতিয়া কাক কৰিব তাকে মই ভাবিছোঁ কাক কৰোঁ অকণমান ভাবি চিন্তি কৰক যাতে চবকালি বেয়া গুণ কয় বেয়া হ'ব একো নাই মই বেয়া নাপাওঁ দেই কোনোবাই যদি বেয়াকেও কয় মই বেয়া নাপাওঁ মই কাক সোধোঁ ৰ'ব আমাৰ ল'ৰা ছোৱালীটোৰ মাহীয়েকক সোধোঁ অ'কে ক'ত থাকে ইয়াত গুৱাহাটীত এই গুৱাহাটীতে থাকে তেওঁতো চাগে ভিনদেউক কেতিয়াও বেয়া বুলি নকয় চাওক কি কয় আজি প্ৰথমবাৰ টেষ্টিং হ'ব বিন্দুৰ ৰেটিংটো ৰাইট মানে আমাৰ নন পলিটিকেলত প্ৰথম টেষ্টিং হ'ব বিন্দুৰ মানে ৰেটিং লাউড স্পীকাৰ চাউণ্ডটো বঢ়াই দিব হ'ব আপুনি মাইকৰ ওচৰত ল'লে হ'ল আমি শুনা পাম হেল্ল' এই মণি মই এটা ইণ্টাৰভিউত বহি আছোঁ মোক সুধিছে আপুনি কোনোবা এজনক সোধক আপোনাৰ দুটা গুণৰ কথা এটা ভাল গুণ এটা বেয়া গুণ এতিয়া তোমাকে মই সুধিছোঁ মোৰ এটা ভাল গুণ আছে যদি কোৱা নাই যদি নালাগে ক'ব আৰু এটা বেয়া গুণ যদি আছে ক'ব লাগে ভাল গুণ হ'ল আপুনি বৰ ছচিয়েল এজন মানুহ চবকে আপোন কৰি ল'ব পাৰে কোনো ডিফাৰেঞ্চ নাৰাখে আই এপ্ৰিচিয়েট দিছ মানে কেৰেক্টাৰে কওক বা যিয়ে কওক আৰু আপোনাৰ সেইটো আৰু বেয়া গুণটো লাগিব এতিয়া হা সেইটো ভাল গুণ আৰু আপোনাৰ ভাল গুণটো ক'লা কিন্তু বেয়া গুণটো লাগিব মানুহৰ চব ভাল বেয়া থাকে নহয় তোমাৰ মই বেয়া নাপাওঁ চবেই জানকচোন মোৰ কি বেয়া গুণ আছে আপুনি এতিয়া কি লাউড স্পীকাৰত থৈছে নেকি পুৰা লাউড স্পীকাৰত আছে গোটেই ইয়াত ইণ্টাৰভিউত বহি আপুনি স্মক কৰে আৰু সেইটো আমি বেয়া পাওঁ সেইটো বেয়া গুণ স্মক এতিয়া এইকেইদিন কৰা নাই দেই তাৰপিছতো আপুনি এৰিব নোৱাৰে সমজুৱাকে কৈ দিলো আৰু মেডিয়াত থেংক ইউ থেংক ইউ চিগাৰেট খোৱাৰ কথা কৈ দিলে দেই মানে এটাই বেয়া গুণ আৰু এইটো আপুনি কৰি দিব এতিয়া লাহে লাহে এৰি দিব বয়সো বহুত হৈছে ন এইটো একদম নহ'লে আপোনাৰ স্বাস্থ্যৰ কাৰণে বহুত বেয়া হ'ব এইটো হয় আপুনি এৰিব বুলি আমি আশা থাকিলে আমাৰ অন কেমেৰাত থেংক ইউ ছ' মাছ দাদা ভাল লাগিলে পডকাষ্ট মোক ইয়ালৈ মাতি আনি পেলাই এইখিনি মোৰ মনৰ কথা ক'বলৈ সুবিধা দিয়াৰ কাৰণে আপোনাক বহুত বহুত থেংক ইউ ছ' মাছ আপোনালোকৰ এই চেনেলটো খুব ভাল উন্নতি হওক মই তাৰে আশা ৰাখিলোঁ থেংক ইউ